ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে একেলগে আগতীয়াকৈ বহাগ বিহুৰ উপহাৰ হিচাপে তেওঁলোকক আমি 8,000 টকা তেওঁলোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ কৰিম। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে অতি শীঘ্ৰে আপোনালোকে এখন ফৰ্ম ফিল আপ কৰি জমা দিয়ক। 8,000 টকা সোমাব বেংক একাউণ্টত। হয়, তাৰ বাবে এইখন ফৰ্ম আপুনি আজিয়ে ফিল আপ কৰি জমা দিয়ক। এই ফৰ্মখন ক'ত পাব, কেনেকৈ ফিল আপ কৰিব চাই লওক। চাওক, ইয়াতে প্ৰথমত দিয়া আছে দ্য ব্ৰাঞ্চ মেনেজাৰ। তাৰপিছত আপুনি আপোনাৰ যিটো বেংকত বেংক একাউণ্ট আছে সেই বেংক একাউণ্টটোৰ আপুনি ব্ৰাঞ্চৰ নাম লিখিব। তাৰপিছত কি বেংকৰ নাম আছে সেই বেংকটোৰ আপুনি SBI হ'লে SBI বেংক, ইকো বেংক হ'লে ইকো, তাৰপিছত অন্য বেংক হ'লে অন্য বেংকৰ নাম লিখিব। তাৰপিছত একাউণ্ট নম্বৰ, চাওক ডেয়াৰ ছাৰ, তাৰপিছত একাউণ্ট নম্বৰ বহুৱাই দিব। একাউণ্টত যেনেকৈ নাম আছে তেনেকৈ বহুৱাই দিব। তাৰপিছত ছিগনেচাৰ দিব লাগিব। মই আপোনালোকক জুম কৰি দেখুৱাই আছোঁ। ছিগনেচাৰ থাম ইমপ্ৰেছন অফ কাষ্টমাৰ। ইয়াতে কাষ্টমাৰ নাইবা যিজনে আবেদন কৰিব তেখেতৰ ইয়াতে বুঢ়া আঙুলিৰ ছাপ বা ছিগনেচাৰ কৰিব লাগিব কাষ্টমাৰৰ। তাৰপিছত ওপৰৰ যিটো অপশ্যন আছে চাওক, ইয়াতে টিক মাৰ্ক দিব লাগিব। আই উইচ টু চিট মাই একাউণ্ট নাম্বাৰ, ইয়াতে একাউণ্ট নম্বৰ বহুৱাই দিব লাগিব। যিকোনো আপুনি চৰকাৰী আঁচনিৰ টকা পাবলৈ আপোনাৰ DBT লিংক বাধ্যতামূলক কৰিবই লাগিব। যদি নকৰে তেন্তে টকা লাভ নকৰে। এইখিনি দিয়াৰ পিছত আপুনি শেষত আৰু দুখন ছিগনেচাৰ কৰিব লাগিব। এখন চাওক, ইয়াতে ইয়ৰ ফেথফুলি লিখা আছে ছিগনেচাৰ, বা যদি ছিগনেচাৰ নাজানে বুঢ়া আঙুলি ছাপ দিব লাগিব। তাৰপিছত নাম লিখিব লাগিব, মোবাইল নম্বৰ দিব লাগিব। তাৰপিছত ইমেইল ID থাকিলে দিব, নাথাকিলে নাই। ইনক্ল'জাৰ কপি অফ আধাৰ, আপুনি এই ফৰ্মখনৰ লগত আধাৰ কাৰ্ড জেৰক্স কৰিব। তাৰপিছত আপোনাৰ বেংকৰ পাছবুক আপুনি জেৰক্স কৰি সেল্ফ এটেষ্টেড কৰিব। শেষত আপুনি এখন স্বাক্ষৰ কৰি এই ফৰ্মখন আপোনাৰ বেংকত জমা দিলে কিন্তু আপোনাৰ DBT লিংক কৰি দিব। তাৰপিছতে আপুনি লাভ কৰিব 8,000 টকা। যিসকলৰ লিংক আছে তেওঁলোকে কিন্তু লিংক কৰিব নালাগে। এতিয়া আপুনি চেক কৰক যে আপোনাৰ লিংক আছেনে নাই। কেনেকৈ চেক কৰিব আপুনি অনলাইনত চাই লওক। ইয়াৰ বাবে আপুনি প্ৰথমত গুগল ব্ৰাউজাৰটো অপেন কৰি NPCI লিংক জাষ্ট এইখিনি লিখি চাৰ্চ কৰক। তাৰপিছত অলপ তলত আহিব। তলত আহিলে চাওক মাই আধাৰ যিটো লিখা আছে বেংক চিডিং ষ্টেটাছ মাই আধাৰ UIDAI, জাষ্ট ইয়াতে ক্লিক কৰক। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ইয়াতে এড আহিব পাৰে, আপুনি ক্ল'জ কৰি দিব। ওপৰত চাওক পূৰণ আছে, আপুনি সেই পূৰণ চিহ্নত আপুনি ক্লিক কৰক। মই ক্লিক কৰি দেখুৱাই আছোঁ। এতিয়া চাওক ৱেলকাম টু মাই আধাৰ, লগইন আছে, জাষ্ট লগইনত ক্লিক কৰক। ইয়াতে এণ্টাৰ আধাৰ নাম্বাৰ, এণ্টাৰ কেপচা। আপুনি আপোনাৰ আধাৰ নাম্বাৰ আৰু কেপচাটো বহুৱাই দিব। মই আপোনাক দেখুৱাই আছোঁ, ফিল কৰি আছোঁ। মই আধাৰ নম্বৰ এণ্টাৰ কৰিলোঁ। আধাৰ নম্বৰ এণ্টাৰ কৰাৰ পিছত ইয়াতে কেপচাৰ যেনেকৈ আছে মই কেপচাটো ফিল কৰি আছোঁ। চাওক আপোনালোকৰ বেলেগকৈ থাকিব পাৰে, জাষ্ট আপুনি সেই হিচাপত বহুৱাই দিব লাগিব কেপচাটো। এতিয়া কেপচাটো যেতিয়া ফিল কৰিব ইয়াতে চাওক লগইন উইথ OTP, লগইন উইথ OTPত ক্লিক কৰক। আপোনাৰ ৰেজিষ্টাৰ মোবাইলত এখন OTP আহি যাব। আপুনি OTPটো বহুৱাই দিব লাগিব। মই OTP বহুৱাই আছোঁ। চাওক ইয়াতে মোৰ OTP আহি গৈছে। মই OTPটো ছেম হিচাপত মই OTP বহুৱাই আছোঁ। OTPটো বহুৱাৰ পিছত আপুনি জাষ্ট লগইনত ক্লিক কৰক। ক্লিক কৰি দিয়াৰ লগে লগে আৰু এড আহিব। আপুনি ইয়াৰটো ক্ল'জ কৰক। ক্ল'জ কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত ইয়াতে বহুতকেইটা অপশ্যন আহিব। আপুনি চাওক বেংক চিডিং ষ্টেটাছ, জাষ্ট এই অপশ্যনটোত ক্লিক কৰক। চাওক কংগ্ৰেচুলেশ্যন ইউৰ আধাৰ বেংক মেপিং হেজ বিন ডান। যদি এনেকৈ আহিছে তেন্তে আপোনাৰ আৰু লিংক কৰিব নালাগে। চাওক বেংকৰ নাম আহিব ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংক। মোৰ আপোনাৰ যি বেংক হয় সেই বেংকৰ নাম আহিব। চিডিং, চাওক বেংক চিডিং ষ্টেটাছ এক্টিভ হৈ আছে গ্ৰীণ। আপোনাৰ কিমান তাৰিখ, সেই তাৰিখটো কিন্তু আপুনি চাব পাৰিব কিমান তাৰিখত আপোনাৰ চিডিং হৈছে। চ' যদি আপোনাৰ চিডিং হৈছে তেনে ক্ষেত্ৰত আপোনাৰ আৰু চিডিং কৰিব নালাগে, অৰ্থাৎ লিংক কৰাৰ প্ৰয়োজন নাই। হয়, নিশ্চয় জানিব পাৰিলে কেনেকৈ আপোনালোকে লিংক কৰিব আৰু যিসকলৰ লিংক নাই কেনেকৈ লিংক কৰিব। অতি শীঘ্ৰে আপোনালোকে এই কামটো কৰি ৰাখক, কিয়নো ফেব্ৰুৱাৰীৰ 20 তাৰিখ দিনাই কিন্তু মহিলাৰ বেংক একাউণ্টত 8,000 টকা একেলগে সোমোৱাই দিব। জানুৱাৰী মাহত কিন্তু টকা নাপায় অৰুণোদয় আঁচনি হিতাধিকাৰীসকলে। আৰু এই ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি সকলোকে জনাই দিয়ক। অসমৰ সকলোকে জনাই দিয়ক যাতে কোনো দুখে যাতে বঞ্চিত নহয় এই অৰুণোদয় আঁচনিৰ 8,000 টকাৰ পৰা। সেয়ে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। আপোনাৰ এটা শ্বেয়াৰ হয়তো দুখীয়াৰ উপকাৰ হ'ব পাৰে আৰু তেখেতসকলে যেতিয়া আপোনাক আশীৰ্বাদ দিব সেইটো আপোনাৰ কামত লাগিব। সেয়ে ভিডিঅ'টো শ্বেয়াৰ কৰক। আজিলৈ ইমানে, ধন্যবাদ।